আজি ক'ত কাৰ্যসূচী আছে আপুনি? আজি আমাৰ আচলতে ৰাঙাপাৰা সমষ্টিৰ কেইবাটাও ৰাস্তা আজি আমি আধাৰশিলা অনুষ্ঠান কৰিবলৈ কাৰণে ওলাইছোঁ। প্ৰথমতে ইয়াত আমাৰ বালিপাৰা পঞ্চায়তৰ এই ৰাস্তাটো আধাৰশিলা কৰা হ'ল। ইয়াৰ পৰৱৰ্তী সময়ত ফুলবাৰী পঞ্চায়তৰ অন্তৰ্গত পানীপোতা, তাৰপিছত আমাৰ হাতীবাৰী পঞ্চায়তৰ অন্তৰ্গত হাচুৰা, তাৰপিছত আমাৰ আৰু আন এটা হাতীবাৰী পঞ্চায়তৰ অন্তৰ্গত আমাৰ হাতীবাৰীত, আৰু এনেকৈ বিভিন্নটা মানে ৰাস্তাৰ কামৰ আজি আধাৰশিলা আমি কৰিবলৈ কাৰণে ওলাইছোঁ। আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ যে পূৰ্বতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আছিল এইখন অসমত। এটা সময় আছিল যে চাকৰিয়ালসকলে সময়মতে দৰমহা পোৱা নাছিলে, আৰু সেই সময়ত এনেকুৱা এটা মানে মানুহৰ ধাৰণা হৈছিল যে আচলতে দৰমহা দিবলৈ কাৰণে, চাকৰিয়ালৰ দৰমহা দিবলৈ কাৰণে পুঁজি নথকা এখন চৰকাৰ তেনেকুৱা এটা সময়ত আছিল এইখন অসমত। কিন্তু আজিৰ তাৰিখত পুঁজি, দৰমহা চাকৰিয়ালে সময়মতে পায়েই, লক্ষ লক্ষ যুৱক যুৱতীক আজি চাকৰি দিছে। সমান্তৰালভাৱে আপুনি ক'ৰবাত গ'লে আপুনি দেখিব হয়তো উৰণীয়া সেতু নিৰ্মাণ হৈ আছে, দলং নিৰ্মাণ হৈ আছে, ৰাস্তা নিৰ্মাণ হৈ আছে, বিদ্যালয় নিৰ্মাণ হৈ আছে, মহাবিদ্যালয় নিৰ্মাণ হৈছে, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে। য'তেই যাব এই অসমখনত ইমূৰৰ পৰা সিমূৰলৈ যলৈকে যাব তাতে দেখিব যে অসমত নতুনকৈ অসম নিৰ্মাণ হৈ থকা যেন অনুমান এটা হয়। এই পৰিৱেশ পূৰ্বত নাছিল। অসমৰ ৰাইজে এনেকুৱা ধাৰণাও কৰিব নোৱাৰিছিল আৰু চিন্তাও কৰিব পৰা নাছিল। কিন্তু আজি সেই পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু এটা সময় আছিল অসমৰ পৰিচয় বাহিৰত কি আছিল, অসমৰ পৰা বাহিৰলৈ যেতিয়া মানুহ যায় তেতিয়া এনে এটা ধাৰণা আছিল, আমি যেতিয়া অসমৰ পৰা আহিছোঁ বুলি ক'লে মানুহে ভাবে যে অসম এখন জংঘল ৰাজ্য, অসম এটা অসম্বন্ধ ৰাজ্য, অসম এটা সন্ত্ৰাসজৰ্জৰ ৰাজ্য। কিন্তু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে একেবাৰে সংজ্ঞাটোৱে সলনি কৰি দিলে। মই সিদিনাখন এগৰাকী ব্যক্তিক লগ পাইছোঁ, তেওঁ জগন্নাথ মন্দিৰলৈ তেখেতে দৰ্শন কৰিবলৈ গ'লে। আমাৰ অসমীয়া ব্যক্তি হিচাপে আমি যেতিয়া নামঘৰলৈ যাওঁ বা মঠ মন্দিৰলৈ যাওঁ, আমি ডিঙিত এখন গামোচা লৈ পেলাই যাওঁ। সেই ব্যক্তিগৰাকীও গামোচা লৈ পেলাই দৰ্শন কৰিবলৈ যেতিয়া গ'ল, তাত এগৰাকী উৰিষ্যাৰ পুলিচ অফিচাৰে তেখেতক দেখাৰ লগে লগে তেখেতক হিমন্ত বিশ্ব শৰ্মা বুলি মানে তেওঁৰ মুখৰ পৰা ওলালে। তাৰমানে গামোচাখনেই আজি হিমন্ত বিশ্ব শৰ্মা হৈ গৈছে। তাৰমানে অসমৰ আজিৰ তাৰিখত ৰিপ্ৰেজেণ্টেশ্যন হিমন্ত বিশ্ব শৰ্মা হৈছে। সকলোৱে সৰ্বভাৰতীয় পৰ্যায়ত আজি অসম মানে হিমন্ত বিশ্ব শৰ্মা বুলি জানে। আৰু সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে ধন্য যে আমি এনেকুৱা এজন ব্যক্তিৰ নেতৃত্বত আজি আমি অসমত বসবাস কৰিব পাৰিছোঁ, যি গোটেই ভাৰতবৰ্ষত অসমৰ মানে এটা নতুন পৰিচয় দাঙি ধৰিবলৈ কাৰণে সক্ষম হৈছে, এটা নতুন সংজ্ঞা দিবলৈ কাৰণে সক্ষম হৈছে। সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।